আসসালামু আলাইকুম হেল্ল' ভিউৱাৰ্ছ আজি আপোনালোকক আমাৰ ঘৰুৱা কিছুমান খেতিৰ কথা শ্বেয়াৰ কৰিম। তো চাওক, প্ৰথম হৈছে বিনা কেমিকেলত কৰা লাউ খেতি। আপুনি যদি লাউ খাম বুলি ভাবিছে তেতিয়াহ'লে আমাৰ পৰা লাউ কিনিব পাৰিব বিনা কেমিকেলত। ইয়াত কোনো ধৰণৰ ঔষধ পাতি দিয়া নহয়। কীট পতংগৰ কাৰণে আপোনালোকে চাব পাৰে যে মুৰ্গী চৰাই এৰি দিয়া হৈছে। আমাৰ ইয়াত বহুত মুৰ্গী চৰাই আছে। মুৰ্গী চৰাই সদায় ইয়াত খাই থাকে। আৰু ইয়াৰ তলত আপোনাৰ ভেন্দি কৰা হৈছে আৰু মৰাপাট কৰা আছে। মৰাপাট একেবাৰে লাউবিলাক সিজোৱা গেৰাণ্টি, কোনো কমপ্লেইন নাই। আপোনালোকে একদম ফ্ৰেছ লাউ পাব পাৰিব। আমাৰ ডাইৰেক্ট চেলিং কৰা হয়। আপোনালোক লাউ নিবৰ কাৰণে নিমতলা বজাৰ, বেলগুৰি আৰু বৰচালা এই তিনিটা মাৰ্কেটত আমাৰ লাউবিলাক যায়। ইয়াত চাব পাৰে পেকিং কৰা হৈছে একদম ফ্ৰেছ লাউ, একদম ফ্ৰেছ লাউ, একদম গেৰাণ্টি সিজোৱা, কোনো ধৰণৰ কেমিকেল দিয়া নহয়। ইয়াত চাব পাৰে কীট পতংগবিলাক মুৰ্গী চৰাইবিলাকে খাই আছে। দিনৰ এটা সময়ত মুৰ্গী চৰাইবিলাকক এৰি দিয়া হয়। আমাৰ ইয়াত প্ৰায় 600 মান মুৰ্গী আছে। মোটামুটি লাউবিলাকত কোনো ধৰণৰ কেমিকেল নাই। অকণমান হিট দিলে ধুনীয়াকৈ সিজি যাব। আমি যিমান পাৰোঁ শাক চব্জি আমি নিজে উৎপন্ন কৰি খাওঁ। এইটো আৰু এটা চব্জি হয়। উৰহি গছ হৈ আছে, কোনো ধৰণৰ কেমিকেল দিয়া নহয়। ফুল আহি গৈছে, উৰহি আহি গৈছে। ইয়াত উৰহি কেইদিনমান বেছি উঠিব। আৰু মুৰ্গীবিলাকো বহুত ফূৰ্তিত আছে। এইবোৰ ভেন্দি হৈ আছে। ভেন্দিবোৰ বেছিভাগ বজাৰত নাযায়। মৰাপাটটো শেষ হৈ গৈছে। মৰাপাটৰ শাক খাইছিলে আগতে মানুহে। চাওক, মুৰ্গীবিলাক ইয়াত জিৰণি ৰৈ আছে। যিহেতু অকণমান ৰ'দ উঠিছে, ৰেষ্ট লৈ আছে। বহুত ঘূৰি ফুৰিছে সিহঁতে। কিছুমান আকৌ টোপনি মাৰিবলৈ লৈছে। মুৰ্গীবিলাকে আমাৰ ঘৰুৱা খেতিত যথেষ্ট ধৰণৰ সহায় কৰি আছে, কাৰণ সিহঁতে যিবিলাক কীট পতংগ আছে সেই কীট পতংগবোৰে সিহঁতে গৈ খাই পেলায়। আৰু যিবোৰ অপত্তিনাশক আছে, যিবোৰ ঘাঁহ বন গজে, সেইবোৰক মুৰ্গীবিলাকে খাই দিয়ে। গতিকে সিহঁতে আমাক বহুত সহায় কৰি আছে আৰু সিহঁতকো আমি খাই দিওঁ। পিছে চাওক, ৰাতি ইয়াত থাকে। আপোনালোকে মুৰ্গী নিবৰ কাৰণে কণ্টেক্ট কৰিব পাৰে। আপোনালোকে এনেকৈ মুৰ্গী পুহিও উপাৰ্জন কৰিব পাৰে। মাহেকত 40-50 হাজাৰ টকা ইনকাম কৰিব পাৰে। ব্ৰইলাৰটো বহুত ৰিস্কি হৈ যায়, সদায় ফাৰ্মতে ৰাখিব লাগে। কিন্তু এইবোৰ মুৰ্গী আপোনাৰ যিকোনো অৱস্থাতে আপুনি ৰাখিব পাৰে। বেমাৰ আজাৰ কম পায় আৰু এইবোৰে ৰ'দো বা গৰমো বেছি সহ্য কৰিব পাৰে, ন' প্ৰব্লেম। চাত সিহঁতে ৰেষ্ট লৈ আছে। এইটো ভাত কেৰেলা হৈ আছে। আৰু আমাৰ এটাই ছাগলী মাত্ৰ, সেইকাৰণে চাগে ছাগলীজনীয়ে বহুত টেনশ্যন কৰি থাকে। তাৰ কোনো লগৰীয়া নাই চলিবৰ কাৰণে, সদায় চিন্তা কৰি থাকে। সেইকাৰণে তাৰ চেহেৰাটো বেয়া হৈ গৈছে। ছাগলীজনী প্ৰায় লাউ খেতিতে থাকে। ইয়াতে সি খাই বৈ টেনশ্যন যি কৰে আৰু। ইয়াৰ পৰা আমি পানী যোগান দিওঁ। ইয়াত মটৰ ফিট কৰা আছে। মটৰ দি লাউ খেতি, ইয়াত আমাৰ ধান খেতি কৰা হৈছে। এই ধানবোৰো ওলাই আছে এতিয়া। তো বিশেষকৈ এইটো কথাই কওঁ মই, আপোনালোকে যদি কেমিকেল মুক্ত যদি আপোনালোকে শাক চব্জি খাব বিচাৰে, তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত জনাব পাৰে। আৰু যদি আপুনি নিমতলা বা বেলগুৰি বা বৰচালা বজাৰত আহে, তেতিয়াহ'লে আমাৰ লাউ সেইবোৰ বজাৰত উঠোৱা হয়, আপোনালোকে ডাইৰেক্ট নিব পাৰে।
ইয়াত কোনো বেপাৰীৰ হাতত দিয়া নহয়। ইয়াত ডাইৰেক্ট মোৰ ভাই আছে, মোৰ ভাইয়ে ডাইৰেক্ট বজাৰত লৈ যায়। একদম গছৰ পৰা কাটে, একেবাৰে চাওক লাওবিলাক কিমান মাছুম লাও হয়। ধৰক ডাইৰেক্ট গছৰ পৰা কাটে আৰু বজাৰত লৈ যায়। তো সেইকাৰণে লৈ যোৱাৰ লগে লগে কাষ্টমাৰবিলাকে যিয়ে এদিন খাইছে নহয়, সিয়ে ক'ব পাৰিব কেনেকুৱা লাও হয়। অকণমান হিট দিলেই একেবাৰে সিজি যায়। তো এইটো হৈছে গাঁৱত থকা মজা। চহৰত কি হয়, আপোনাৰ চব্জিবিলাক বেপাৰীৰ হাতত, এজন বেপাৰীৰ পৰা আনজন বেপাৰীৰ হাতত যায়। এনেকৈ মানে 6-7টা বেপাৰীৰ হাত গৈ পায়গৈ চব্জিবিলাক, একেবাৰে নেৰেংগা হৈ যায়। যাৰ কাৰণে লাও খালে কোমোৰা নিচিনা লাগে। সেইকাৰণে সিহঁতৰ স্বাদ নাথাকে। গতিকে আমাৰ গাঁৱত বিশেষকৈ কেমিকেল মুক্ত আপোনালোকে ঘৰতো কৰিব পাৰে। এনেকৈ কৰি আপুনি ফ্ৰেছ খাদ্য খাব পাৰে আৰু আপুনি বহুত বেমাৰ আজাৰৰ পৰা বাচিব পাৰে। তো মোৰ ভিডিঅ'খিনি ইমানতে সামৰিছোঁ। চবেই দোৱা কৰিব। আসসালামু আলাইকুম।